আজি আমি শিকিম কেইটামান ফলমূলৰ বিষয়ে প্ৰশ্নৰ উত্তৰ। প্ৰথমটো প্ৰশ্ন, কোনটো ফল সুগন্ধযুক্ত আৰু কিং অফ সামাৰ ফ্ৰুইটছ বুলি জনা যায়? আম, লিচু, তৰবুজ, কঁঠাল। শুদ্ধ উত্তৰটো হৈছে লিচু। ২ নম্বৰ প্ৰশ্ন, চেৰি ফল কোন ৰঙৰ হয়? নীলা, সেউজীয়া, ৰঙা, হালধীয়া। শুদ্ধ উত্তৰটো হৈছে ৰঙা। ৩ নম্বৰ প্ৰশ্ন, তৰবুজত পানীৰ পৰিমাণ প্ৰায় কিমান? ৫০%, ৭০%, ৯২%, ৬০%। শুদ্ধ উত্তৰটো হৈছে ৯২%। ৪ নম্বৰ প্ৰশ্ন, কোনবিধ ফলক ফলৰ ৰজা বুলি কোৱা হয়? আপেল, কল, আম, আঙুৰ। শুদ্ধ উত্তৰটো হৈছে আম। ৫ নম্বৰ প্ৰশ্ন, কমলাত কিহৰ পৰিমাণ বেছি থাকে? ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ভিটামিন ডি। শুদ্ধ উত্তৰটো হৈছে ভিটামিন চি। ৬ নম্বৰ প্ৰশ্ন, কোনটো ফলৰ ভিতৰত পানী বেছি থাকে? আম, আপেল, তৰবুজ, কল। শুদ্ধ উত্তৰটো হৈছে তৰবুজ। ৭ নম্বৰ প্ৰশ্ন, লিচু কোন ঋতুত পোৱা যায়? শীত, গ্ৰীষ্ম, বসন্ত, বৰ্ষা। শুদ্ধ উত্তৰটো হৈছে গ্ৰীষ্ম। ৮ নম্বৰ প্ৰশ্ন, কোনটো ফলক ড্ৰাই ফ্ৰুট হিচাপে ব্যৱহাৰ কৰা হয়? তেতেলী, জলফাই, অমৰা, বাদাম। শুদ্ধ উত্তৰটো হৈছে বাদাম। ৯ নম্বৰ প্ৰশ্ন, আপেল ফলত বেছি পৰিমাণে কি পোৱা যায়? কেলচিয়াম, ফাইবাৰ, ফেট, প্ৰটিন। শুদ্ধ উত্তৰটো হৈছে ফাইবাৰ। আজিলৈ ইমানেই। ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটো। আগলৈ এনেধৰণৰ ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ আগবঢ়াই থাকিম। ধন্যবাদ।